মৰাণ হাটখোলা ৱাৰ্ড অংগনবাড়ী কেন্দ্ৰ চুৰিকাণ্ড তলাভাগি এলপিজি ষ্টভ আৰু চিলিণ্ডাৰ চুৰি কৰাৰ লগতে দমকলৰ হেণ্ডেল ভাগি থৈ যায় চোৰে। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত যোৱা 25 ডিচেম্বৰ নিশা মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰাংগণস্থিত হাটখোলা ৱাৰ্ড অংগনবাড়ী কেন্দ্ৰত তলাভাগি এলপিজি ষ্টভ আৰু চিলিণ্ডাৰ চুৰিৰ লগতে দমকলৰ হেণ্ডেল ভাগি থৈ যায় চোৰে। যোৱা 26 ডিচেম্বৰ বিদ্যালয় খোলাৰ পাছত এই ঘটনা পোহৰলৈ আহে। এই সংক্ৰান্তত মৰাণ আৰক্ষী থানাত লিখিত এজাহাৰ দিয়াৰ পাছতো আজিলৈকে আৰক্ষীয়ে চোৰৰ কোনো সন্ধান লাভ কৰা নাই। স্থানীয় সচেতন লোকে এই ঘটনা গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ব কৰি শাস্তি দিবলৈ দাবী জনায়।